চাই আছে সচ্চাৰ ৰিয়েলিটি আৰু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছো আয়াতুল্লাহ আলী খামেনিৰ অন্তিম অনুষ্ঠানক কেন্দ্ৰ কৰি তেহৰানত কটকটীয়া নিৰাপত্তা ব্যৱস্থা অব্যাহত আছে আৰু এই কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত এটা সতৰ্কতা জাৰি কৰিছে খামেনিৰ অন্তিম যাত্ৰাত ৩,০০০ লোকৰ মৃত্যুৰ শংকা কৰা হৈছে এই বৃহৎ জনসমাগমৰ পৰিপ্ৰেক্ষিতত সম্ভাব্য যি গণদুৰ্ঘটনা ৰোধৰ বিশেষ প্ৰস্তুতি ইতিমধ্যে লৈছে ইৰানী কৰ্তৃপক্ষই আৰু তাৰ মাজতো কিন্তু ৩,০০০ লোকৰ মৃত্যু হৈছে এই তথ্য আমাৰ নহয় এই তথ্য জাৰ্মান সংবাদ মাধ্যমৰ জনাবলৈ চেষ্টা কৰিছো সবিশেষ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছো আয়াতুল্লাহ আলী খামেনিৰ অন্তিম যাত্ৰাত এই অন্তিম যে যাত্ৰা এই যাত্ৰাত ৩,০০০ লোকৰ মৃত্যু হৈছে ৩,০০০ লোকৰ মৃত্যুৰ শংকা কৰা হৈছে বৃহৎ জনসমাগমৰ পৰিপ্ৰেক্ষিতত সম্ভাব্য গণদুৰ্ঘটনা ৰোধৰ বাবে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তীব্ৰ গৰম আৰু অতি বৃহৎ জনসমাগমৰ বাবে বিশেষ সতৰ্কতা জাৰি কৰা হৈছে ৩,০০০ লোকৰ মৃত্যুৰ শংকা কৰা হৈছে এই দাবী জাৰ্মান সংবাদ মাধ্যমৰ কিন্তু এতিয়ালৈকে আনুষ্ঠানিকভাৱে ইৰাণ চৰকাৰে কোনো তথ্য প্ৰকাশ কৰা নাই ইয়াৰ মাজতো তেহৰানত অন্তিম অনুষ্ঠানলৈ অব্যাহত আছে লাখ লাখ জনতাৰ সমাগম এই মুহূৰ্তত জনাইছো অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা যি কোটি কোটি লোকৰ সমাগম হাজাৰ হাজাৰ লোকৰ সমাগম এই সমাগমত কিন্তু অকল আয়াতুল্লাহ আলী খামেনিৰ জানাজাৰ কাষতে কিন্তু আকৌ অন্য লোকৰো সাধাৰণ নাগৰিকৰো জানাজা হ'ব কিয়নো এই যি অস্বাভাৱিক ভিৰ যি ইমান বৃহৎ সংখ্যক লোকৰ সমাগম এই সমাগমৰ মাজত ৩,০০০ কিন্তু লোকৰ মৃত্যু হৈছে জৰুৰীকালীন সেৱা তীব্ৰ গৰম আৰু অতি বৃহৎ জনসমাগমৰ বাবে বিশেষ সতৰ্কতা জাৰি কৰা হৈছে বিশেষ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে কিন্তু তাত সত্ত্বেও এই জনসমুদ্ৰৰ ফলত ৩,০০০ লোকৰ মৃত্যুৰ শংকা কৰা হৈছে এই দাবী আমাৰ নহয় এই দাবী হৈছে জাৰ্মান সংবাদ মাধ্যমৰ কিন্তু এতিয়ালৈকে আনুষ্ঠানিকভাৱে ইৰাণ চৰকাৰে কোনো তথ্য প্ৰকাশ কৰা নাই ইয়াৰ মাজতো তেহৰানত অন্তিম অনুষ্ঠানলৈ অন্তিম যে খামেনিৰ যাত্ৰা সেই যাত্ৰাত এতিয়ালৈকে কিন্তু হেতা ওপৰা লানি নিচিগা খোদ জনসমুদ্ৰত পৰিণত হৈছে জনাইছো আয়াতুল্লাহ আলী খামেনিৰ অন্তিম অনুষ্ঠানক কেন্দ্ৰ কৰি তেহৰানত কটকটীয়া সতৰ্কতা জাৰি কৰা হৈছে খামেনিৰ অন্তিম যাত্ৰাত এই কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো ৩,০০০ লোকৰ শংকা কৰা হৈছে বৃহৎ জনসমাগমৰ যি বৃহৎ জনসমাগমৰ সৃষ্টি হৈছিল সেই জনসমাগমৰ পৰিপ্ৰেক্ষিতত সম্ভাব্য গণদুৰ্ঘটনা ৰোধৰ বাবে বিশেষ প্ৰস্তুতি গ্ৰহণ কৰিছিল ইৰানী কৰ্তৃপক্ষই আৰু জৰুৰীকালীন পৰিস্থিতিৰ বাবে ব্যাপক পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল আৰু তীব্ৰ আচলতে যান জঁটৰ সৃষ্টি হৈছিল তীব্ৰ গৰম আৰু অতি বৃহৎ জনসমাগমৰ বাবে বিশেষ সতৰ্কতা জাৰি কৰা হৈছিল কিন্তু তাত সত্ত্বেও ইমান লোকৰ সমাগম যথেষ্ট সংখ্যক লোক কোটি কোটি জনতাৰ ভিৰ আৰু যি অতি গৰম আৰু অতি বৃহৎ জনসমাগমৰ বাবে ৩,০০০ লোকৰ মৃত্যুৰ শংকা কৰা হৈছে আৰু এই দাবী জাৰ্মান সংবাদ মাধ্যমৰ কিন্তু এতিয়ালৈকে আনুষ্ঠানিকভাৱে ইৰাণ চৰকাৰে কোনো তথ্য প্ৰকাশ কৰা নাই ইয়াৰ মাজতো তেহৰানৰ অন্তিম অনুষ্ঠানলৈ অব্যাহত আছে লাখ লাখ জনতাৰ সমাগম আপোনালোকে দেখিছে কিদৰে আচলতে ইমান ভিৰ আপোনালোকে দেখিছে প্ৰত্যক্ষ কৰিছে এই দৃশ্য হৈছে ৰাতিৰ নিশাৰ ভাগৰ এয়া দৃশ্য আৰু নিশাৰ ভাগতো যি শ্বহীদ খামেনি প্ৰয়াত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ অন্তিম যাত্ৰাত নিশাৰ ভাগৰ এয়া দৃশ্য নিশাৰ ভাগতো কিন্তু অসংখ্য লোকে আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে প্ৰিয় নেতাজনক শেষবাৰৰ বাবে সালাম দিবৰ বাবে শেষবাৰৰ বাবে জেওৰতৰ বাবে শেষবাৰৰ বাবে আচলতে দেখা কৰাৰ বাবে আৰু তেওঁলোকে আচলতে স্লোগান দিছে ৰঙা পতাকা লৈ আহিছে আৰু বিভিন্ন ধৰণে স্লোগান দিছে আমেৰিকাৰ বিৰুদ্ধে স্লোগান দিছে ইন্তেকাম 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 অৰ্থাৎ প্ৰতিশোধ এই বুলি স্লোগান দিছে আৰু তাত সত্ত্বেও কিন্তু ভিৰ যি সমাগম সেই সমাগম কমা নাই আজি তৃতীয়টো দিন অহৰহভাৱে আজি তৃতীয়টো দিন গতানুগতিকভাৱে
আমি প্ৰথম দিনটোৰো বাতৰি সম্প্ৰচাৰ কৰিছোঁ, যথেষ্ট সংখ্যক লোক সমাবেত হৈছিল। প্ৰায় 100খন দেশৰ ৰাষ্ট্ৰদূত, 100খন দেশৰ প্ৰতিনিধি উপস্থিত হৈছিল আৰু তাৰ সমান্তৰালভাৱে বিশ্বৰ বিভিন্ন আচলতে লোক সমাবেত হৈছিল। আৰু ইৰানে অকল নহয়, ইৰাণকে ধৰি ইৰাণৰ পৰা আৰম্ভ কৰি যি মিডিল ইষ্টৰ অসংখ্য আচলতে ভালেকেইখন মুছলিম কাণ্ট্ৰিৰ লোক, মুছলমান যি দেশৰ লোক আচলতে যি উপস্থিত হৈছে, মিডিল ইষ্টৰ প্ৰায় সংখ্যক, মধ্যপ্ৰাচ্যৰ বহু সংখ্যক লোক আচলতে উপস্থিত হৈছে এই অনুষ্ঠানত আৰু বিভিন্ন লোক উপস্থিত হৈছে। আৰু ইয়াৰ মাজতে আৱেগিক হৈ নিজৰ প্ৰিয় নেতাজনক প্ৰয়াত আয়াতুল্লাহ আলী খামেনিক বিদায় দিছে। আৰু এই অন্তিম যাত্ৰাত কিন্তু এতিয়া এই যি ঠেলা হেঁচা, যি গৰমৰ প্ৰভাৱ, যি আচলতে জনসমাগম হৈছে, এই জনসমাগমৰ পৰিপ্ৰেক্ষিতত গণদুৰ্ঘটনা সংঘটিত হৈছে আৰু গণদুৰ্ঘটনাৰ ফলত কিন্তু 3000 লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে জাৰ্মান সংবাদ মাধ্যমে। জাৰ্মানৰ এটা সংবাদ প্ৰতিষ্ঠানে তেওঁলোকে বাতৰি পৰিৱেশন কৰিছে যে প্ৰতিবেদন প্ৰস্তুত কৰিছে যে 3000 লোকৰ মৃত্যু হৈছে। এতিয়া প্ৰশ্ন হৈছে যে ইমান ভিৰ, ইমান যি ঠেলা হেঁচা আৰু এই অসংখ্য ভিৰে কিন্তু প্ৰমাণ কৰিছে যে ইৰাণৰ যি জনতা, সেই ইৰাণৰ জনতাই কিন্তু এক প্ৰকাৰে নিজৰ প্ৰিয় নেতাজনৰ কাষত শেষ মুহূৰ্তলৈকে আছে। আৰু বাৰে বাৰে তেওঁলোকে শ্লোগান দিছে ইন্তেকাম ইন্তেকাম বুলি, তেওঁলোকে প্ৰতিশোধ বিচাৰিছে। তেওঁলোকে কৈছে বাৰে বাৰে আমি পুত্ৰৰ লগত আছোঁ, এনেধৰণে মন্তব্য কৰিছে। তেওঁলোকে ধ্বনি দিছে যে আমি পুত্ৰৰ লগত আছোঁ, অৰ্থাৎ তেওঁলোকে মুস্তফা খামেনিৰ লগত আছে। পিতৃৰ যি আয়াতুল্লাহ খামেনি, অৰ্থাৎ পিতৃক বোলে আয়াতুল্লাহ খামেনিক কোৱা হৈছে। আৰু আয়াতুল্লাহ খামেনিৰ যি প্ৰতিশোধ লাগে, তেওঁলোকে বিচাৰিছে যে ইন্তেকাম ইন্তেকাম বুলি বাৰে বাৰে চিঞৰিছে, অৰ্থাৎ পিতৃৰ প্ৰতিশোধ বিচাৰোঁ, পুত্ৰৰ নিৰ্দেশ আমি মানি চলিম। ইৰাণী জনতাই এতিয়া উত্তৰ দিছে এনেধৰণে। আৰু এই জৰুৰীকালীন পৰিস্থিতিৰ বাবে ব্যাপক প্ৰস্তুতি আছিল। আৰু এই ব্যাপক প্ৰস্তুতিৰ মাজতো কিন্তু জাৰ্মান সংবাদ মাধ্যমে দাবী কৰিছে যে 3000 লোকৰ মৃত্যু হৈছে। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.